সুখী হলো হিং সমষ্টিৰ প্ৰায় 24,000 মহিলাক আমি মহিলা উদ্যমিতাৰ 10,000 টকাৰ চেক দিব পাৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন অসমৰ লাখ লাখ মহিলাক লাখপতি বাইদেউ কৰাত, আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অভিনৱ কামটো আৰম্ভ কৰিছিলে, যাৰ ফলত লাখ লাখ মহিলাই 10,000কে টকা ইতিমধ্যে পাইছে। কেইটামান সমষ্টিত পাবলৈকে বাকী আছিলে। আজি আমি ধিং সমষ্টিত দিয়াৰ ব্যৱস্থা কৰিলোঁ। অহাকালি আমি ৰূপহী আৰু চামগুৰি সমষ্টিটো দিয়াৰ ব্যৱস্থা কৰিম। এই তিনিটা সমষ্টিত প্ৰায় ৭৫,000 পৰা 80,000ৰ ভিতৰত মহিলাই এই 10,000কে টকা পাব। মহিলাসকলক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, সকলোৱে যাতে উদ্যোগী হয়, সকলোৱে যাতে কাম কৰে। আৰু ইয়াৰ পৰা কাম কৰিলে, এই 10,000 টকা লৈ কাম কৰিলে সকলোৱে জানেই আমাৰ চৰকাৰে পৰৱৰ্তী সময়ত 25,000কে টকা দিম, ইয়াৰ ব্যৱস্থা কৰা হ'ব। গতিকে সকলোৱে পাওক, 10,000 টকাটো লৈ সকলোৱে কাম কৰক, যাতে সকলোৱে 25,000 টকা পায়। তাৰ কাৰণে মই সকলোকে কাম কৰিবলৈ আহ্বান জনাইছোঁ। ইলেকশ্যনৰ কাৰণে অলপ অসুবিধা হ'ল। ইলেকশ্যনৰ পাছত ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চিন্তা কৰিম। উপ নিৰ্বাচনত আমাৰ বহুত বেছিটো শক্তিশালী আমি নহয়, তথাপিতো আমিতো এৰি দিবই নোৱাৰোঁ। যুঁজ নিশ্চয়কৈ কৰিম, মানুহক অনুৰোধ কৰিম, আহ্বান কৰিম। মানুহে যদি অঞ্চলটোৰ উন্নতি বিচাৰে, অঞ্চলটো যদি আগুৱাই লৈ যাবলৈ বিচাৰে, তেতিয়াহ'লে নিশ্চয়কৈ বিজেপি প্ৰাৰ্থীক ভোট দিব বুলি মই আশা কৰিম।